নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম এই ভিডিঅ'টোত। অৰুণোদয়ৰ নতুন আবেদন 2025 আৰু ইয়াৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব অৰুণোদয় প্ৰপত্ৰ। অৰুণোদয় প্ৰপত্ৰখনো চাগে এইবাৰ সলনি হ'ব। বিশেষকৈ এইটো মুখ্যমন্ত্ৰী যোগ্যতা পত্ৰ হিচাপে প্ৰদৰ্শন হ'ব পাৰে। ইয়াৰ লগতে আপুনি LPG গেছ কানেকশ্যনৰ বাবে এটি প্ৰপত্ৰ লাভ কৰিব। লগতে আপুনি অৰুণোদয় আঁচনিৰ বাবে এখন কিতাপো লাভ কৰিব, যি কিতাপত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য চৰকাৰে সন্নিৱিষ্ট কৰিব। তো এইখিনিতে এটা কথা হ'ল যে আপুনি অৰুণোদয় আঁচনিত এইবাৰ অতি সহজতে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব বুলি আপুনি নাভাবিব, কিয়নো অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰক্ৰিয়া চৰকাৰে পৰিৱৰ্তন কৰিছে। পূৰ্বৰ যিবিলাক প্ৰক্ৰিয়াৰ মাজেৰে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হৈছিলে, সেই প্ৰক্ৰিয়াখিনি কিন্তু এতিয়া আৰু নাথাকিব। আৰু অৰুণোদয়ৰ নতুন আবেদন 2025ত যিমান দূৰ সম্ভৱ আপোনাৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব। আৰু এই ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ অৰুণোদয় সহায়ক এজনকৈ নিয়োগ কৰা হ'ব বুলি চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে ডিক্লেয়াৰ দিয়া হৈছে। তো এনেকুৱা সহায়ক আপুনি নিশ্চয় গম পায়, এনেকুৱা যদি কোনো এটা আঁচনি ওলায়, সেই আঁচনিটোৰ চোৱা চিতাৰ বাবে এজন সহায়ক নিয়োগ কৰে চৰকাৰে, আৰু এইটো এৰিয়া বেচিছত নিয়োগ কৰা হয়। তো তেখেতে আপোনাৰ যোগ্যতাৰ মাপকাঠি ফিজিকেল ভেৰিফিকেশ্যনৰ জৰিয়তে গ্ৰহণ কৰিব পাৰে। আৰু এনেকুৱা হ'লে জটিল প্ৰক্ৰিয়া হ'ব আপোনাৰ কাৰণে অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ। পূৰ্বতে আপুনি প্ৰপত্ৰ ফিল আপ কৰি দিলে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ জৰিয়তে আপোনাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছিলে। এইবাৰ যিহেতু মুখ্যমন্ত্ৰী যোগ্যতা পত্ৰ হ'ব, আৰু এই মুখ্যমন্ত্ৰী যোগ্যতা পত্ৰ লৈ আপোনাৰ ঘৰলৈ আহিব অৰুণোদয় সহায়কজন বা অৰুণোদয়ৰ লগত সংগতি থকা এই ব্যক্তিসকল, যিসকল চৰকাৰী ব্যক্তি হ'ব, আৰু তেওঁলোকে আপোনাৰ ঘৰলৈ আহি এই প্ৰপত্ৰখন নিজে ফিল আপ কৰি লৈ যাব পাৰে। আপোনাৰ ফিজিকেল ভেৰিফিকেশ্যন, আপুনি ইয়াৰ বাবে যোগ্য হয়নে নহয়, আপোনাৰ পৰিয়ালৰ সকলোখিনি তথ্যৰ ওপৰত জাজ কৰি তেওঁলোকে আপোনাৰ প্ৰপত্ৰখন ফিল আপ কৰি লৈ যাব পাৰে। আৰু আপোনাৰ যিখিনি যোগ্যতা, যিখিনি ডকুমেণ্টছখিনিৰ ওপৰত ভিত্তি কৰি আপোনাক ফিজিকেল ভেৰিফিকেশ্যনৰ জৰিয়তে আপোনাক অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰাই লৈ যাব পাৰে। পিছত আপোনাক অৰুণোদয় আঁচনিত অফিচিয়েলি সংযোগ কৰিব পাৰে। এনেকুৱা ধৰণৰ বিশেষ এক প্ৰক্ৰিয়া চৰকাৰে হাতত ল'ব পাৰে চাগে। এনেকুৱাই আচলতে যিখিনি তথ্য জনাইছে, ইতিমধ্যে যিখিনি তথ্য ৰাজহুৱা কৰা হৈছে, সেই তথ্যখিনিৰ আধাৰত এই তথ্যখিনি আপোনালোকক মই অৱগত কৰাইছোঁ যে এইবাৰ অৰুণোদয় আঁচনিত আপুনি ইনক্লুড হোৱাটো যথেষ্ট সহজ নহ'ব বুলি আপুনি ভাবি ৰাখক। গতিকে মুখ্যমন্ত্ৰী যোগ্যতা পত্ৰ, লগতে LPG গেছ কানেকশ্যন পত্ৰ, লগতে আপোনাৰ এখন কিতাপ আপোনাক প্ৰদান কৰিব বুলি কোৱা হৈছে। তো এইখিনিতে আপুনি জানি ৰাখক যে অৰুণোদয় আঁচনিত পূৰ্বৰ দৰে আপুনি অতি সহজতে ইনক্লুড হ'ব পাৰিব, ইয়াত কোনো নিশ্চয়তা নাই। যথেষ্ট জটিল এক প্ৰক্ৰিয়া হ'ব। এই জটিল প্ৰক্ৰিয়াৰ মোকাবিলা আপুনি কৰিব লাগিব অৰুণোদয় আঁচনিত আপুনি ইনক্লুড হ'বলৈ। তো গতিকে যেতিয়াই অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ লৈ আপোনাৰ ঘৰলৈ মানুহখিনি আহিব, চৰকাৰী মানুহখিনি আহিব, তেতিয়া আপুনি সম্পূৰ্ণ তথ্য তেওঁলোকক শুদ্ধকৈ প্ৰদান কৰিব লাগিব। তাৰপিছতে আপোনাক যোগ্য বুলি তেওঁলোকে পতিয়ন গ'লেহে আপুনি অৰুণোদয় আঁচনিত টিকি থাকিব বা অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব নতুনকৈ। তো বন্ধুসকল, আশা কৰিছোঁ তথ্যখিনি আপুনি বুজি পাইছে। ইয়াৰ পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনি সংক্ৰান্তত, আবেদন প্ৰক্ৰিয়া সংক্ৰান্তত যদি কোনো লেটেষ্ট খবৰ আহে, মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক প্ৰদান কৰিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।